কমিউনিকেশনের যে ডেভেলপমেন্ট অফ রুটস আলহামদুলিল্লাহ একটু স্যাটিসফ্যাক্টরি ইনশাআল্লাহ সবেও স্বীকার করে একটু আমার দুশ্মন আমার বিরোধী সবেই স্বীকার করে কথাটা ইনশাআল্লাহ বিধায়ক মহোদয় অশেষ প্রচেষ্টা থেকে তোর আল্লাহ থেকে তো এইখিনি তৌফিক দান করেছে আমি বড় সুখী হয়েছো ইনশাআল্লাহ যিখিনি কাম দেখি আহিছে আপুনি ইনস্পেকশন কৰি আহিছে আপুনি কামখিনিৰ ওপৰত সন্তুষ্ট কামখিনিৰ ওপৰত আপুনি সন্তুষ্ট কৰিব নেকি আমি পাব্লিক হিচাপেতো কেতিয়াও সন্তুষ্ট নহওঁ আমি আৰু ভাল হওক এনেকৈ কওঁ কিন্তু বিগত কেইবাবছৰ ধৰি বিভাগৰ অভিযন্তাসকলৰ লগত খুব নিবিড়ভাৱে থাকি ওচৰৰ পৰা কামবিলাক চাইছোঁ আমি সাধাৰণ ৰাইজৰ দৃষ্টিভংগীত যিটো ৰাস্তা আমি বেয়া বুলি ভাবোঁ বা এনেকৈ কৰিলে বেয়া মই দেখিছোঁ অভিযন্তাসকলৰ দৃষ্টিকোণৰ ফালৰ পৰা সেই কামটো শুদ্ধ তেওঁলোকে সেইটো শুদ্ধ বুলি কয় আৰু মই বহুগত্যটো পাইছোঁ যে আমাৰ জ্ঞান ধাৰণাটোৰ অলপ পৰিৱৰ্তন কৰিব লাগিব গতিকে এই যিবিলাক ৰাস্তা হৈছে ডেফিনেটলি একেবাৰে 100% কোৱালিটি কাম আজিৰ যুগত সম্ভৱ নহয় কোনেও নকৰে আলহামদুলিল্লাহ আমাৰ সমষ্টিত কমচে কম যিকেইজন অভিযন্তা আছে এতিয়া বৰ্তমানে কৰ্মৰত এই সকল খুবেই অত্যন্ত সিনচিয়াৰ আৰু তেওঁলোকে কামৰ কোৱালিটিৰ লগত কেতিয়াও আপোচ নকৰে গতিকে এতিয়া যিবোৰ কাম চলি আছে আপুনি চাব কম্পাৰেটিভলি এই কামবিলাকৰ কোৱালিটি ভাল বুলি আমি ক'ব লাগিব দেখা গৈছে স্যাৰ পঞ্চায়ত লেভেলত মানে ৰাস্তাবিলাকৰ কাম কাজ বা পঞ্চায়তৰ অধীনত থকা ৰাস্তা ঘাটৰ কাম কাজবিলাক খুবেই কম হৈছে এই বিষয়ত বিধায়ক মহোদয়ৰ তত্ত্বাৱধানত কিবা কাম অহা সময়ত ৰাইজে এই কামখিনিৰ ওপৰত কিবা গুৰুত্ব কৰিব নেকি বিধায়ক মহোদয়ে আশা কৰিব পাৰি নেকি পঞ্চায়তৰ এটা গুটিয়া এটা বিভাগ তাৰ কাৰণে চৰকাৰে পঞ্চায়তী ৰাজ ব্যৱস্থা বুলি ৰাখিছে চৰকাৰে নতুনকৈ নিৰ্বাচন কৰি পেলাই পঞ্চায়ত বডি গঠন কৰে আঞ্চলিক পঞ্চায়ত জিলা পৰিষদ এনেকুৱা গঠন কৰে এইটো এটা চেইনত কাম কৰে বিধায়কৰো ইয়াত ৰুল আছে মই ভাবোঁ বিধায়কে দখল আন্দাজি বা খুব বেছি পৰিমাণৰ যদি তদাৰকি কৰে কাম ভাল হ'ব কিন্তু আনফৰ্চুনেটলি পঞ্চায়তৰ বিভাগ যিটো আৰু লগতে আমাৰ প্ৰতিনিধি যিসকল জয়ী হৈ আহে এই গোটেইসকল এনেকুৱা কৰাপশ্যনত লিপ্ত হৈ যায় যে পঞ্চায়তৰ কামবিলাক কোটি কোটি টকা খৰচ কৰাৰ পিছতো কিন্তু আমাৰ চকুত নপৰে আমি এইবাৰ বিন্নাগান্ধীত নতুন পঞ্চায়ত গঠন হ'লে বিধায়কৰ ফালৰ পৰা আমি খুব চোৱা চিতা মনিটৰিং কৰাৰ আমি এটা সিদ্ধান্ত লৈছোঁ যাতে কঠোৰভাৱে এইবাৰ ইনশাআল্লাহ পঞ্চায়তৰ আমাৰ নতুন প্ৰতিনিধিসকলে কাম কৰি দেখুৱাব আমাৰ আশা আছে দেখিবলৈ পোৱা গৈছে প্ৰায় বেছিভাগ পঞ্চায়ত কংগ্ৰেছৰ অধীনত আছিলে আৰু এইটো এটা সুৰ উঠিছিলে যে ব্লকত বহুত কেইবা কোটি টকাৰ কেলেংকাৰী হৈছে এই কেলেংকাৰীৰ ওপৰতে বিধায়কৰ এক ইনকুৱাৰীও আহিব বুলি গম পোৱা গৈছিলে এই বিষয়ত কি ক'ব কৰাপশ্যন আৰু কংগ্ৰেছ এই ভাৰতবৰ্ষত মই বেলেগ দেশৰ কথা নকওঁ আমাৰ দেশৰ কথাই কৈছোঁ এই ভাৰতবৰ্ষত কৰাপশ্যনৰ জন্মদাতা কৰাপশ্যনক তুলি তালি ডাঙৰ কৰা কৰাপশ্যনক হেৰি কৰা এই সিকিউৰিটি দিয়া এই গোটেই প্ৰৱণতা এই পৰম্পৰা এইটো কংগ্ৰেছে আৰম্ভ কৰিছে কাৰণ দেশখন প্ৰথম অৱস্থাত সৎ আছিলে এই সততাৰ পৰা আহি পেলাই লাহে লাহে কংগ্ৰেছৰ শেষ অৱস্থাত 1970 চনৰ পিছৰ ফালে আমাৰ সমাজত কৰাপশ্যন আহিলে অফিচাৰসকলৰ মাজত কৰাপশ্যন আহিলে বিভাগৰ মাজত কৰাপশ্যন আহিলে প্ৰতিনিধিৰ মাজত কৰাপশ্যন আহিলে MLA কৰাপ্ট হ'ল মন্ত্ৰী কৰাপ্ট হ'ল এই গোটেই চিষ্টেমটো সৃষ্টি কৰিছে কংগ্ৰেছে গতিকে কংগ্ৰেছে কৰাপশ্যনৰ বিৰুদ্ধে একো নকৰে বৰঞ্চ তেওঁলোকৰ পৰা আমি কৰাপশ্যন নুই কৰিব নোৱাৰি তেওঁলোক আহিলে কৰাপশ্যন বাঢ়িব লাষ্ট টাইম আমাৰ এই সমষ্টিটো চকচোন আপুনি কমচে কম 95% পঞ্চায়ত কংগ্ৰেছৰ দখলত আছিলে উন্নয়নটো হোৱাই নাই বৰঞ্চ কোটি 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 টকাৰ কৰাপশ্যন হৈছে ইনশাআল্লাহ এইবাৰ এনেকৈ নহ'ব এইবাৰ আমি 100% পঞ্চায়তবিলাক জিকি আছোঁ ইনশাআল্লাহ দুই এটা জিপি বেলেগেও পাব পাৰে কিন্তু মেজৰিটি জিপি আমাৰ AIDF জিকিব আৰু AIDF জিকিলে AIDF সভাপতি ইমান কৰাপশ্যন নকৰে আমাৰ পাৰ্টিৰ ফালৰ পৰা কৰাপশ্যনৰ হেৰি নকৰোঁ আমি এই যেটো মানে পৃষ্ঠপোষকতা নকৰোঁ কৰাপশ্যন পৃষ্ঠপোষকতা নকৰোঁ আমি ভাল নাপাওঁ গতিকে আমাৰ প্ৰতিনিধিসকলে যদিও সৰু সুৰা ক'ৰবাত কোনোবাই ভুল ভ্ৰান্তি কৰিও থাকে কিন্তু এনেকৈ